কংগ্রেস কমিটি সম্মানীয় আমার ভূপেন কুমার বড়াসিং ডাঙৰীয়া আমাৰ মাজলৈ আগবাঢ়ি আহিছে। শ্ৰীযুত বৈদ্যুত ডাঙৰীয়া, শ্ৰীযুত ৰকিবুল হুছেইন ডাঙৰীয়া, শ্ৰীযুত গৌৰৱ গগৈ ডাঙৰীয়া আৰু এছএনপি লিডাৰ দেৱব্ৰত শইকীয়া ডাঙৰীয়াক আমি মঞ্চত এখন গ্ৰহণ কৰিবৰ কাৰণে সকলো কংগ্ৰেছ নেতা নেত্ৰী, সন্মানীয় বিধায়কসকল, সন্মানীয় এক্স-মিনিষ্টাৰ, আমাৰ বিধায়কসকল, অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সন্মানীয় বিষয়ববীয়াসকল, যুৱ কংগ্ৰেছ, মহিলা কংগ্ৰেছ, NSY, সেৱাদল, চেল ডিপাৰ্টমেণ্টৰ সমূহ সন্মানীয় বিষয়ববীয়াসকল, কংগ্ৰেছ দলৰ সন্মানীয় কৰ্মীসকল, জিলা কংগ্ৰেছৰ সভাপতি ভূপেন কুমাৰ বৰা ডাঙৰীয়া, এখন শৰাইৰে গৌৰৱ গগৈ ডাঙৰীয়াক আৰু এখন মানপত্ৰৰে সভাপতি ডাঙৰীয়াই সম্বৰ্ধনা জনাব। এখন শৰাইৰে সম্বৰ্ধনা জনাব বিৰোধী দলৰ দলপতি দেৱব্ৰত শইকীয়া ডাঙৰীয়াই গৌৰৱ গগৈ ডাঙৰীয়া। আৰু জাপিৰে প্ৰদেশ কংগ্ৰেছৰ আমাৰ বিষয়ববীয়াসকল, লগতে যুৱ কংগ্ৰেছৰ সভাপতি জুবেৰ আলম আৰু আমাৰ HCCL-ৰ চেয়াৰমেন, আমি তেখেতসকলকো আহি গৌৰৱ গগৈ ডাঙৰীয়াক জাপিৰে সম্বৰ্ধনা জনোৱাৰ বাবে আহ্বান জনাইছোঁ। প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়াক সম্বৰ্ধনা জনাম। তেখেতক এখন গামোচা আৰু মানপত্ৰৰে সম্বৰ্ধনা জনাব প্ৰদেশ কংগ্ৰেছৰ মাননীয় সভাপতি ভূপেন কুমাৰ বৰা ডাঙৰীয়াই। এখন শৰাইৰে সম্বৰ্ধনা জনাব বিৰোধী দলৰ দলপতি দেৱব্ৰত শইকীয়া ডাঙৰীয়াই আৰু জাপিৰে সম্বৰ্ধনা জনাব প্ৰদেশ কংগ্ৰেছৰ বিষয়ববীয়াৰ লগতে NSYৰ সতীৰ্থসকল, আমাৰ SP ডিপাৰ্টমেণ্টৰ লগতে আন ডিপাৰ্টমেণ্টৰ সতীৰ্থসকলে এখন জাপিৰে সম্বৰ্ধনা জনাব। ইয়াৰ পিছত আমি সম্বৰ্ধনা জনাম ধুবুৰী লোকসভা সমষ্টিৰ পৰা নৱনিৰ্বাচিত মাননীয় সাংসদ ৰকিবুল হুছেইন ডাঙৰীয়াক। তেখেতে এইবাৰ ভাৰতৰ ভিতৰত সৰ্বোচ্চ ভোটৰ ব্যৱধানত জয়লাভ কৰিছে আৰু তেখেতক ভূপেন কুমাৰ বৰা ডাঙৰীয়াই এখন গামোচা আৰু এখন মানপত্ৰৰে সম্বৰ্ধনা জনাব। দেৱব্ৰত শইকীয়া ডাঙৰীয়াই শৰাইৰে সম্বৰ্ধনা জনাব আৰু জাপিৰে আমাৰ প্ৰদেশ কংগ্ৰেছৰ নেতৃবৰ্গৰ লগতে আমাৰ চিফ হুইপ ডাঙৰীয়াই সহযোগ কৰিব জাপিৰে সম্বৰ্ধনা জনোৱাত আৰু আমাৰ আন চেল ডিপাৰ্টমেণ্টৰ সকলোকে আহি সহযোগ কৰিবলৈ আহ্বান জনাইছোঁ। আমাৰ প্ৰদেশ কংগ্ৰেছৰ নেতৃবৰ্গ মাননীয় দায়িত্ব পালন কৰিলে এই যিটো নেৰেটিভ, যিটো বিজেপি দলৰ নেৰেটিভ, এইটো কথা স্পষ্ট কথা যে 2026লৈকে তেওঁলোকে এই নেৰেটিভ একেধৰণে কোনো সন্দেহ নাই। আৰু সভাপতিয়ে কোৱাৰ দৰে আমি সকলোৱে ঐক্যবদ্ধভাৱে একে সুৰতে একে কথা এই মুহূৰ্তটোত আমাৰ ৰাজ্যখনৰ প্ৰতিগৰাকী দলৰ নেতা কৰ্মী, আমাৰ শুভাকাংক্ষী আৰু আমাৰ পৰামৰ্শদাতাসকলক কৃতজ্ঞতা জনোৱাৰ লগতে মই প্ৰদেশ কংগ্ৰেছৰ সভাপতি হিচাপে আমাৰ CLP লিডাৰ দেৱব্ৰত শইকীয়া ডাঙৰীয়া প্ৰমুখ্যে আমাৰ সকলোৰে হৈ আমাৰ 3গৰাকী নৱনিৰ্বাচিত সাংসদ শ্ৰীযুত গৌৰৱ গগৈ ডাঙৰীয়া,
শ্ৰীযুত প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়া আৰু শ্ৰীযুত ৰকিবুল হুছেইন ডাঙৰীয়া মই আন্তৰিকতাৰে আদৰণি আৰু অভিনন্দন জ্ঞাপন কৰিছোঁ। মোৰ বিশ্বাস গৌৰৱ গগৈ ডাঙৰীয়াই যোৰহাটত যিটো শক্তি ৰাইজে দিছে, এই শক্তি মই নকওঁ যে অকল কংগ্ৰেছ দলৰ শক্তি। গৌৰৱ গগৈ ডাঙৰীয়াৰ যোৱা সময়ছোৱাত সাংসদৰ যিটো বলিষ্ঠ কণ্ঠ অসমৰ মানুহে বিচাৰিছে, সেই কণ্ঠ আৰু শক্তিশালী হ'ব। প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়াই দীঘলীয়া 25-30 বছৰৰ ৰাজনৈতিক ইতিহাসত যি মূল্যবোধ, যি আদৰ্শ আৰু চেতনাৰ কথা নহয়, 5বাৰ চামগুৰিত আৰু আজি দেশৰ ভিতৰত সৰ্বোত্তম ভোট পোৱা ৰকিবুল হুছেইন ডাঙৰীয়াৰ এই মানে ধুবুৰীৰ মানে কি বাৰ্তা দিছে? নাগালেণ্ডৰ মানুহে, মণিপুৰৰ মানুহে, মেঘালয়ৰ মানুহে, ধুবুৰীৰ মানুহে এটা বাৰ্তা দিছে যে বিজেপিৰ শাসনকালৰ সংখ্যালঘু সুৰক্ষিত নহয়। আৰু আমি কংগ্ৰেছ দলে ৰাজীৱ ভৱনৰ পৰা এটা বাৰ্তা দিছিলোঁ যে আমি সাম্প্ৰদায়িক শক্তিক কেতিয়াও ক্ষমা নকৰোঁ। সেয়া লাগিলে আজমলেই হওক, হিমন্ত বিশ্ব শৰ্মাই হওক, এওঁলোকৰ যুদ্ধ কংগ্ৰেছে কৰিব। আজি তাৰ ফল আমি পাইছোঁ। বন্ধুসকল, মই সকলোৱে হৈ 3গৰাকী সাংসদক পুষ্পভাৱে আদৰণি জনাই ভৱিষ্যতৰ দিনত দলৰ 3 আমুক শক্তি হিচাপে কংগ্ৰেছ দলত তেওঁলোকে সৰ্বশক্তিৰে নেতৃত্ব দি দলৰ ভৱিষ্যত উজ্জ্বল কৰিব। ৰাজীৱ ভৱনৰ পৰা জনতা ভৱন গৈ পোৱাৰ বাদ তেওঁলোকে প্ৰশস্ত কৰিব। এই কামনা কৰি মোৰ বক্তব্য সামৰিছোঁ। বন্দে মাতৰম, জয় অসম। মই ধন্যবাদ জনাইছোঁ বৰ দূৰদৃষ্টিৰে সৈতে এই ৰাজনীতিক পৰাভূত হিংসা, বিদ্বেষ আৰু এটা ঘৃণাৰ পৰিৱেশ তেওঁলোকে অহৰহভাৱে চলাই আহিছে। অসমৰ ধৰ্মীয় সংখ্যালঘুসকলক হিমন্ত বিশ্ব শৰ্মাই ঠিক বক্সাৰসকলে যেনেকৈ এটা পাঞ্চিং বেগত সদায় ঘুচিয়াই থাকে, ঠিক তেনেধৰণে অসমৰ ধৰ্মীয় সংখ্যালঘু লোকসকলক, যিসকল অসমৰ জনজীৱনৰ সদায় অবিচ্ছেদ্য অংগ, যিসকল সদায় অসমীয়া জাতিৰ অবিচ্ছেদ্য অভিন্ন হৃদয় অংগ, সেইসকলকে এক দৃশ্যমান শত্ৰু হিচাপে আজি হিমন্ত বিশ্ব শৰ্মাই 2016 চনৰ পৰা এটা ৰাজনীতি ইয়াত চলাই আহিছে। আৰু এই বিভাজন আৰু এই ঘৃণাৰ ৰাজনীতি বীজ বাষ্প ছটিয়াই আমাৰ জনজীৱন, আমাৰ অসমৰ আকাশ তেওঁলোকে কলীয়া ডাৱৰেৰে ছানি ধৰিছে।